নমস্কাৰ বন্ধুসকল, মই আজি আহি পাইছোঁ বঙাইগাঁও জিলাৰ উত্তৰ আদৰপুৰ সমষ্টিৰ 5 নং বাঁশবাৰী গাঁও। আজি আপোনালোকক দেখাম মানা নদীয়ে কেনেকৈ মানুহৰ ঘৰ বাৰী কেনেকৈ ভাঙি আছে। চাওক, একেবাৰে গৰাখহনীয়াই মানুহক শেষ কৰি পেলাইছে। এনেকৈ চপৰা পৰি আছে মানা নদীৰ বুকুত। চাওক, মানুহৰ ঘৰ বাৰী একেবাৰে ধ্বংস কৰি দিছে। কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই এতিয়ালৈকে। তাৰ কাৰণে গাঁৱৰ মানুহে দান বৰঙণি তুলি গাঁৱৰ মানুহবোৰে কাম কৰি আছে। চাওক কেনেকৈ পৰি আছে, বাপৰে! এটা ভয়ানক দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে। চাওক, এনেকৈ যদি ভাঙি যায় তেনেহ'লে কিমান দিন লাগিব মানুহৰ ঘৰ বাৰী ভাঙালৈ। অলৰেডি ইয়াৰ স্থানীয় মানুহবিলাকে কৈছে 10টা পৰিয়ালৰ ঘৰ অলৰেডি নদীৰ বুকুত গৈছে। আৰু তেওঁলোকে এটা বুদ্ধি কৰিছে, এই নাওটো যে আপোনালোকে দেখিলে, সেই নাৱত চেল' মেচিনটো উঠাই লৈছে। উঠাই এই পাইপৰ এই পাইপটোৰ ফালে 1.5 ইঞ্চি পাইপ এটা সৰু ফুটা থকা পাইপ লগাইছে। পানীটো স্পীডত আহে আৰু স্পীডত অহাৰ কাৰণে যেতিয়া তলত সোমাই দিয়ে হৈ যায় আৰু লগে লগে বাঁহটো সোমাই দিয়ে। কিমান বুদ্ধি! এটা বাঁহ ফুটোতে মাত্ৰ 1 মিনিট লাগে। তো বন্ধুসকল, যদি ভিডিঅ'বোৰ চাই ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। নদীর পারে বাড়ি ঘর সব ভাঙ্গা ছিঁড়ে গেছে গা। রাজ্যে সরকারের কোনো বিধি ব্যবস্থা নাই। আব্দুল হাই নাগরিক তো জীবনে আহেই না, খালি ভোটের টাইমে আহে, তাছাড়া আহেই না। আব্দুল খালেকে তো আহেই না, গ্রাম চিনে না, দেখি নেই হান্তরি কিবা মানুষটা কালা না দলা। 100 বিঘা পরিয়াল নষ্ট হয়েছে। কতটা পরিয়াল? 10টা। বানতাছে মেলা দিন ধরে, কোনো বিধকে কোনো খবর টবর নেয় না, না ফের আমরা নিজেরাই বানতাছি। এমএলএ আহে নাই, এমএলএ কেরা? এমএলএ নাগরিক আব্দুল